নমস্কাৰ। আজি মোৰ শ্ৰেণী কোঠাত লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ বীজগণিতীয় ৰাশি আৰু অভেদসমূহ অধ্যায় নম্বৰ 9। বীজগণিতীয় ৰাশিৰ সম্বন্ধে আলোচনা কৰিব যোৱাৰ আগতে আমি আগৰ শ্ৰেণীসমূহতনো বীজগণিতৰ বিষয়ে কি পাই আহিছোঁ তাৰে এবাৰ কি কৰিম আমি স্মৰণ কৰি ল'ম। তো বীজগণিতৰ ৰাশি বুলি কোৱাৰ আমি আগতে কৈছিলোঁ যে কিছুমান সহগ পদ উৎপাদক এইবিলাক লগ লাগি কি হৈছে বীজগণিতীয় ৰাশিৰ সৃষ্টি হৈছে, আৰু সেইবিলাক কথাই আমি ইয়াতে উপস্থাপন কৰিব ওলাইছোঁ যে বীজগণিতীয় ৰাশি মানে পদ উৎপাদক হৈছে সহগ তাৰপিছত আছে পদবিলাকৰ সদৃশ অসদৃশ বিসদৃশ। পদবিলাকৰ আছে কি এক পদ দুই পদ ত্ৰিপদ বা তাৰ পৰা আছে কি বহু পদ। তো এইবিলাক সম্বন্ধে আলোচনা আমি কি আগৰ শ্ৰেণীত আলোচনা কৰা হৈছে, তথাপিও আমি কিছু ইয়াতে পুনৰ আলোচনা কৰাৰ ব্যৱস্থা কৰিছোঁ। তো পদবিলাক সহগ আৰু পদ এইবিলাকৰ সৃষ্টি হৈছিল, আৰু পদ আচলতে এক পদ যিবিলাক বহুপদ ৰাখি এটা পদৰ দ্বাৰা গঠিত হয় এইবিলাক এক পদ বুলি কোৱা হৈছে, যেনেকৈ এক্স টুৱাইছ এক্স বা 100 5 3 এনেকুৱা ধৰণৰ। দুই পদবিলাক আছিল কেনেকৈ যদি দুটা পদৰ দ্বাৰা সৃষ্টি হয়, ধৰা হ'ল কি এক্স প্লাছ ৱাই এটা দুটা পদ, বা টুৱাইছ এক্স 5 এইটো কি দ্বিপদ। ত্ৰিপদবিলাক হৈছিল এনেদৰে আমি যদি তিনিটা পদ, তাৰমানে তিনিটা পদ মানে এইটো বুজাব লাগিব যে এক্স প্লাছ ৱাই প্লাছ জেড, তেতিয়া আমি তিনিটা পদ থাকিব, অৰ্থাৎ ইয়াৰ মাজত কি দুটা চিহ্ন থাকিব লাগিব, অৰ্থাৎ কি টুৱাইছ এক্স মাইনাছ ৱাই মাইনাছ জেড এনেকুৱা হ'ব পাৰে বা প্লাছ জেড এনেকুৱা হ'ব পাৰে। এইবিলাকো হ'ল ত্ৰিপদ ৰাশিৰ উদাহৰণ। বুজিছা, আগতে পাই আহিছা এইবিলাক। তো এইবিলাকৰ পিছত আছিল আমাৰ কি সহগ মানে এইটো কথাই কৈছিলোঁ যে কি সাংখ্যিক সহগ, যে এইবিলাক যে বহুপদ ৰাশি যিবিলাক এক্স ৱাই এ বি চি ডি এইবিলাক যিবিলাক আছিল অক্ষৰবিলাক আছিল আখৰবিলাক আছিল, এইবিলাকো আমি কি বুলি কওঁ চলক বুলি কওঁ, কাৰণ এইবিলাকৰ মানবিলাক আমি বিভিন্ন মানেৰে ধৰিব পাৰোঁ। 1 ধৰিলেও হ'ব, 0 ধৰিলেও হ'ব, 5 ধৰিলেও মাইনাছ ধৰিলেও -3 ধৰিলেও হ'ব, যিকোনো মানৰ বাবে এই অংকবিলাক কি হ'ব শুদ্ধ হয়, আৰু সেইকাৰণে ইহঁতক কি নাম দিয়া হৈছিল চলক। তাৰমানে তাৰ মানটো সদায় চলি থাকে বা ভিন্নতা হ'ব পাৰে। তাৰপিছত আহিছিলোঁ আমি কি এইবিলাক পদৰে যিবিলাক সদৃশ পদ আছে সদৃশ পদবিলাকো কি কৰিছিলোঁ আমি যোগ বা বিয়োগ কৰিছিলোঁ। আৰু এইটো কথা মনত ৰখা দৰকাৰ, ইয়াতে অসদৃশ পদবিলাকৰ মাজত কোনো ধৰণৰ যোগ বা বিয়োগ নহয়। আৰু যদি এনেকুৱা হয় যদি দুটাতকৈ তিনিটা চাৰিটাৰ যদি কি সদৃশ পদ থাকে তাৰ মাজত আমি কি যোগবিলাক যোগ কৰি বিয়োগবিলাক বিয়োগ কৰি লৈ এইবিলাকৰ আমি সমাধান কৰি উলিওৱা হৈছিল আগতে। এতিয়া কথা হ'ল বীজগণিতীয় ৰাশিৰ আমি ইয়াতে আলোচনা কৰিম। আলোচনা কৰাৰ হৈছে এইটো হ'ল পূৰণ। ইয়াত অকল আমি পূৰণৰ বিষয়ে কি কৰিম ইয়াতে আলোচনা কৰিম। বুজি পাইছা? তো পূৰণৰ কথা আলোচনা কৰিব যোৱাৰ আগতে আমি কিছুমান চিহ্নৰ সম্বন্ধে মানে ধনাত্মক ঋণাত্মকৰ বা উভয় প্ৰকাৰৰ কি ৰাশিৰ পূৰণফলৰ ক্ষেত্ৰত কিছুমান অনুসৰণ কৰিবলৈ কিছুমান আমাৰ কি আছে বিধি আছে। সেই বিধিটো আমি শিকি ল'ব লাগিব বা আমি আগতে পাই আহিছোঁ। এইটো ধৰক যদি দুটা সংখ্যা এটা পূৰণ যোগ থাকে, তাৰ পূৰণ ফলটো সদায় কি পাম আমি যোগ পাম, অৰ্থাৎ কি 5 × 3 অৰ্থাৎ কিটো পাম 15 পাম। ইয়াতো প্লাছ ইয়াতো প্লাছ ইয়াতো প্লাছ আছে। নিশ্চয় বুজি পাইছে এইটো।
যদি এনেকুৱা হয় প্লাছ ইনটু মাইনাছ পূৰণ কৰিছোঁ তেতিয়া কি পাম আমি ইহঁতৰ মাইনাছ পাম অৰ্থাৎ কি 5 ইনটু -2 ইনটু কৰিলে তাৰ ৰিজাল্টটো হ'ব -10 এইটো মাইনাছ পাই গ'লোঁ ঠিক আকৌ যদি মাইনাছ ইনটু মাইনাছ যুক্ত সংখ্যা পূৰণ কৰোঁ তেতিয়া কি পাম আমি ইয়াৰ যোগ পাম অৰ্থাৎ -7 ইনটু -2 অৰ্থাৎ কিমান পাম এইটো 14 পাম আকৌ যদি আমি কৰোঁ যে মাইনাছ ইনটু যদি প্লাছ কৰোঁ তেতিয়াও কি পাম আমি মাইনাছে পাম ধৰা এনেকুৱা যে -3 ইনটু 2 অৰ্থাৎ এইটো কিবা -6 পাম নিশ্চয় বুজি পাইছা তো এই চাৰিটা কথা আমি কি এই বিধিসমূহ পূৰণ কৰাৰ আগতে আমি শিকি লোৱাটো উচিত এতিয়া আহিছোঁ আমি যিকোনো দুটা পদৰ মাজত পূৰণ ফলটো দেখুৱাম তো দেখুৱাৰ আগতে এইটো ক'ব পাৰোঁ যে আমি কি 7 ইনটু 3x অৰ্থাৎ এইটো কিমান পাম এইটো যদি আমি পূৰণ কৰোঁ আমি সাধাৰণতে এইটো কি 21 পাম কিন্তু 21 বল আমি এনেকৈ দেখুৱাব পাৰোঁ 7 ইনটু 3 ইনটু x ইজুকেল পাম এইটো কিমান 21x এইটো সাধাৰণতে আমি পূৰণৰ সহযোগ বিধি বুলি ক'ব পাৰোঁ বা ইয়াত আমি পূৰণ চিহ্ন ব্যৱহাৰ কৰিব পাৰোঁ এইটো কি সহযোগ বিধি কিছুমান পূৰণ এনেকুৱা হ'ব পাৰে আৰু দেখুৱাইছোঁ এইটো যে a ইনটু টু বি অৰ্থাৎ এইটো এনেকুৱা হ'ব a ইনটু 2 ইনটু b ইয়াত এনেকুৱা 2 ইনটু a ইনটু b অৰ্থাৎ এইটো কি টুৱাইচ ab এইটো বিনিময় ক্ৰম বিনিময় বিধি নিয়মতো এইটো এনেকুৱা পাব পাৰি যদি আমি ত্ৰিপদ তিনিটা পদ যুক্ত কৰি লওঁ twice x into 5y into twice z এইটো ইনটু কৰিব গাওঁতে আমি কি কৰিম ইয়াৰে প্ৰত্যেকটোৱে আমি ইয়াৰে পদবিলাক পূৰণ কৰি ল'ম 2 ইনটু x ইনটু 5 ইনটু y ইনটু -2 ইনটু z নিশ্চয় বুজি পাইছা এইটো ক্ৰম বিনিময় বিধি বুলি কয় এইটো তাৰপিছত ইয়াৰ আমি সহগবিলাক চাম 2 ইনটু 5 ইনটু -2 ইনটু x ইনটু y ইনটু z অৰ্থাৎ এইটো দেখা পালোঁ যে আমি নিয়ম ইয়াতে কৈছিলোঁ আগতে এইবিলাক নিয়ম তো ইয়াতে পালোঁ আমি প্ৰথম চাব গ'লে 10 পূৰণ -2 ইনটু x ইনটু y ইনটু z অৰ্থাৎ এইটো পূৰণ কৰিলে আকৌ কি পাম এইটো নিয়ম মতে আমি কি পাম -20 এইটো হ'ল x ইনটু y ইনটু z অৰ্থাৎ এইটো হ'ল কি -20 x y z নিশ্চয় বুজি পাইছা তো এইবিলাকো আমি কি এই ধৰণে অৰ্থাৎ এইবিলাক আছিল কি এক পদৰ সংখ্যাবিলাকৰ মাজত পূৰণফল বা এক পদৰে পূৰণফল
বা দুইটাত অধিক পূৰ্ণ সংখ্যাবিলাক আমি এক পদৰে কেনেকৈ পূৰণ কৰিম এই সম্বন্ধে ইয়াতে আমি শিকা হ'ল। ইয়াৰ পাছত আহিছে এনেকুৱা এটা উদাহৰণ লৈছোঁ যে 7x পূৰণ -3x⁴y। এইটো আমি পূৰণ কৰিব গ'লে আমিনো কেনেকুৱা নিয়মবিলাকৰ সহায় ল'ম? প্ৰথমতে আমি কৰিম তাৰ সাংখ্যিক সহগবিলাকৰ। তাৰপিছত আছে কি x × x⁴ y। এইটো ক্ৰম বিনিময় বিধিমতে কৰিছোঁ। তাৰপিছত এইটো হ'ল -21। তাৰপিছত দেখিবা ইয়াতে আমি আগতো পাইছিলোঁ ইয়াতে যে এইটো যে x আৰু যে x⁴ আছে, অৰ্থাৎ এইবিলাক আমি কি কৰিব পাৰোঁ, আমাৰ যেতিয়া সূচকৰ যে নিয়ম আছিল যে a⁴m × a⁴n = a⁴m+n হয়। তো তেতিয়াহ'লে ইয়াতে 1 আছে, ইয়াতে 4 আছে, তেতিয়া কিমান হ'ব? এইটো 5 হ'ব। আৰু নিশ্চয় বুজি পাইছা, এইটো নিশ্চয় বুজি পাইছা। তো লাষ্টত আমি কি কৰিম, ইয়াৰ মাজত থকা যিবিলাক পূৰণ চিন আছে এই পূৰণ চিনবিলাক ইয়াৰ পৰা উঠাই দিম, অৰ্থাৎ -21x⁵ এইটোৰ পূৰণ ফলটো হ'ল ইমান। নিশ্চয় বুজি পাইছা। তো আকৌ এটা উদাহৰণ লৈছোঁ, এক্সাম্পল 2, 4l² m × 5lm² × 6mn²। তো ইয়াতো আমি কি কৰিম, আগৰ নিচিনা সাংখ্যিক সহগবিলাক 4 × 5 × 6, তাৰপিছত l², m, l, m², m, n²। আকৌ কি কৰিম, এইকেইটা আমি পূৰণ কৰি ল'ম। ইয়াত পূৰণ কৰিলে 120, l², যিবিলাক আমাৰ সদৃশ আছে সদৃশবিলাক একেলগে লিখিম, সদৃশবিলাক একেলগে লিখি ল'বা। m, m², m, তাৰপিছত আছে n²। ঠিক আছে। ঠিক আগৰ নিচিনা আমি সূচকযুক্ত কৰিম, ইহঁতৰ সূচকবিলাকৰ নিয়মবিলাক ইয়াতে প্ৰয়োগ কৰিম। তো ইয়াতে l দুটা আৰু এটা আছে, যোগ কৰিলে কিমান হ'ব? এইটো 3 হ'ব। ইয়াতে m, ইয়াত এটা দুটা আৰু ইয়াতে টোটেল হ'ব m 4টা আৰু n অকলে দুটা আছে, অৰ্থাৎ ইয়াৰ মাজত এনচাৰটো হ'ব কি 120 l³ m⁴ n²। নিশ্চয় বুজি পাইছা। তো ঠিক এনেদৰে এইবিলাকো কি পদবিলাকো পূৰণ কৰাৰ চেষ্টা কৰিবা। এইটো তো আজি বীজগণিত ৰাখি ইয়াতে ৰাখিছোঁ। পিছত আমি আৰু পিছৰ অন্য নিয়মবিলাকে শিকাই দিম। ঠিক আছে, ধন্যবাদ।